মই প্ৰথমতে ধন্যবাদ জনাইছোঁ নৱগ্ৰহণ ক্লাব এণ্ড লাইব্ৰেৰীৰ সমূহ সদস্যসকলক যে তেওঁলোকে বহুত আশাৰে যি টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন অনুষ্ঠিত কৰিছে আৰু এই পৰীক্ষাটো বৰ্তমান যি ছিষ্টেম যে HSLC এক্সামিনেশ্যন বা HS এক্সামিনেশ্যন যি MCQ কুৱেশ্যন দিয়া হয় ঠিক সেই পেটাৰ্ণত আমাৰ আজিৰ যি কুৱেশ্যন পেপাৰ দিয়া হৈছিল সেই পেটাৰ্ণত কুৱেশ্যনবিলাক কটা হৈছিল মোৰ ভাল লাগিছে আৰু এই ক্ষেত্ৰত মই পুনৰাই নৱগ্ৰহণ ক্লাব আৰু লাইব্ৰেৰীৰ সমূহ সদস্যসকলক ধন্যবাদ জনাইছোঁ আৰু এইটোৰ জৰিয়তে আমাৰ ক্লাছ 9-10 ষ্টুডেণ্টছৰ পৰা আৰম্ভ কৰি যে আৰু যিবিলাক ষ্টুডেণ্টছ আছে ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিশ্চয় উপকৃত হ'ব আৰু তেওঁলোকে যেতিয়া HSLC বা HS পৰীক্ষাত অৱতীৰ্ণ হয় তেওঁলোকৰ অন্তৰত এটা ভয় ভাৱ থাকে যে যেহেতু 2 বছৰ আগৰ পৰাই MCQ কুৱেশ্যন দিয়া হৈছে সেই MCQ কুৱেশ্যন চাই বহুত ষ্টুডেণ্টছে ভয় পায় কেনেকৈ এনচাৰ কৰিব কি কৰিব গতিকে এই পৰীক্ষাৰ জৰিয়তে তেওঁলোকৰ বহুত সাহস আহিল তেওঁলোকৰ অন্তৰত যিটো ভয় ভাৱ সেই ভয় ভাৱটো দূৰ হ'ল মই ভাল পাইছোঁ মই পুনৰাই তেওঁলোকসকলক ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকে এনেকুৱা পৰীক্ষা আৰু যাতে পাতে আৰু বৃহৎ এলেকালৈ তাৰ আহ্বান জনাই মোৰ এইখিনি মোৰ ক'বলগীয়া ধন্যবাদ জনাইছোঁ জনপ্ৰিয় কলেজৰ অধ্যক্ষ মহোদয় আৰু লগতে এই কলেজৰ প্ৰবক্তাসকলক লগতে ধন্যবাদ জনাইছোঁ এই অঞ্চলৰ মুৰব্বীয়ান সমাজ তথা উচ্চ শিক্ষিত ব্যক্তিসকলক যিসকলৰ প্ৰচেষ্টাতে আজি আমাৰ এই পৰীক্ষা সফলতাৰে অনুষ্ঠিত হৈ গ'ল আমি তেওঁলোকৰ ওচৰত চিৰকৃতজ্ঞ তাৰ বাবেই তাৰপিছত আমি ধন্যবাদ জনাইছোঁ এই অঞ্চলৰ বিশিষ্ট ব্যক্তিসকলক যিসকলে এই পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আমাক বিভিন্ন উপায়েৰে সহায় সহযোগ কৰিছিল লগতে ধন্যবাদ জনাইছোঁ আমাৰ SO ছাৰ কণ্ট্ৰলাৰ ছাৰ নৱগ্ৰহণ ক্লাব এণ্ড লাইব্ৰেৰীৰ সভাপতি সমন্বিত সকলো সদস্যকে যিসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলশ্ৰুতিতে আজি এই পৰীক্ষা অনুষ্ঠিত কৰা আমাৰ বাবে সম্ভৱ হৈছে সৰ্বমুঠ কিমানখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অংশগ্ৰহণ কৰিছিল সৰ্বমুঠ আনুমানিক 30খনমান বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে আমাৰ এই পৰীক্ষাত অংশগ্ৰহণ কৰিছে আৰু আমাৰ এটেণ্ডেঞ্চৰ হাৰ প্ৰায় 99% যাক লৈ আমি উৎফুল্লিত এনেকুৱা পৰীক্ষা আৰু আগলৈ নিশ্চয়কৈ আমি যিহেতু আমি প্ৰথম বছৰৰ কাৰণে অনুষ্ঠিত কৰিছিলোঁ নৱগ্ৰহণ ক্লাব এণ্ড লাইব্ৰেৰীয়ে চেষ্টা কৰি যাব আগত বৰ্ষটো ইয়াতকৈ আৰু ব্যাপক হাৰত জিলা ভিত্তিত নাইবা তাৰপিছত ৰাজ্যিক ভিত্তিত অসম ভিত্তিত আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি চেষ্টা কৰিম প্ৰথমতেই আমাৰ সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি আমাৰ জনপ্ৰিয় কলেজ চেণ্টাৰত বানিয়াৰাপাৰাস্থিত নৱগ্ৰহণ ক্লাব এণ্ড লাইব্ৰেৰীৰ সৌজন্যত টেলেণ্ট চাৰ্চ এক্সাম পতা হৈ গ'ল আমাৰ আজিৰ পৰীক্ষা সুকলমে অনুষ্ঠিত হৈছে তাৰ কাৰণে পৰীক্ষাৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিকেই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ তাৰ লগে লগে এই অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যিখিনি উৎসাহ উদ্দীপনা দেখুৱালে আমাৰ এই পৰীক্ষাত সহযোগিতা আগবঢ়ালে সেই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু আশা ৰাখিছোঁ যে আমাৰ হয়তো অতি সোনকালেই পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব আৰু এই ফলাফলত যিসকলে স্থান পাব নিশ্চয় তেখেতসকল দুগুণে উৎসাহিত হ'ব আমি আগত দিনত এই ধাৰাবাহিকতাটো যাতে অক্ষুণ্ণ ৰাখিব পাৰোঁ তাৰ কাৰণে সকলো শিক্ষানুষ্ঠানৰ মুৰব্বী ছাত্ৰ সমাজ যুৱ বন্ধু সকলোকে আন্তৰিকভাৱে অনুৰোধ জনাইছোঁ আচলতে যেতিয়াই কিবা এটা অভাৱ অনুভৱ কৰা হয় তেতিয়া সেই অভাৱৰ এটা সমাধান সূত্ৰ উলিওৱা হয় যে দেখা গৈছে যে বিভিন্ন ঠাইত টেলেণ্ট চাৰ্চ এক্সামে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো মনোবল
ফাইনেল পৰীক্ষাৰ আগত যিখিনি মনোবল তেওঁলোকৰ মনোবলখিনি বৃদ্ধি কৰে আৰু তেওঁলোকে মানে পৰীক্ষা কেনেকুৱা হ'ব তেওঁলোকৰ ভিতৰত এটা দুধুৰ-মুধুৰ অৱস্থা থাকে। এনেকুৱা পৰীক্ষাত তেওঁলোকে যেতিয়া অৱতীৰ্ণ হয় ফাইনেল পৰীক্ষাতেই সেই মনোবলটো বৃদ্ধি পায় আৰু সেই মনোবল যিখিনি বৃদ্ধি পালে সেইখিনিয়ে পৰৱৰ্তী সময়ৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সাহস আৰু প্ৰেৰণা দিয়ে আৰু সেইখিনি ছাত্ৰ ছাত্ৰীৰ কাৰণে খুবেই লাভদায়ক। আৰু আমাৰ এই অঞ্চলত সেই কথাখিনি উপলব্ধি কৰি নৱকিৰণ ক্লাব আৰু লাইব্ৰেৰীৰ ফালৰ পৰা প্ৰথম বছৰত এইবাৰ অনুষ্ঠিত হ'ল আৰু আমি আশা কৰিছোঁ যে এইবাৰ যেনেধৰণে সঁহাৰি আগবঢ়াইছে আমি আৰু অলপ সময় বেছিকৈ লৈ আমি ইয়াৰ হয়তো জিলা ভিত্তিত তাৰপিছত গোটেই অসম ভিত্তিত আমাৰ এই মানে টেলেণ্ট চাৰ্চ এক্সাম অনুষ্ঠিত কৰাৰ কাৰণে প্লেনিং আছে। গতিকে আমি আকৌ এবাৰ সকলোৰে সেই ক্ষেত্ৰতো সহায় সহযোগিতা কামনা কৰিছোঁ। স্যাৰ কি ক'ব আজি যি এক্সাম অনুষ্ঠিত কৰা হৈছিলে? Yes, we have completed the talent search exam organized by Navakiran Club and Library in association with Borpeta Science College. Our talent search exam was very successful and it was completed, or it has been completed very smoothly, and every student has got encouragement. They are eagerly anxious to attend the examinations, and the talent search examination was conducted in Janapriya College, Baniarapara. নৱকিৰণ ক্লাব এণ্ড লাইব্ৰেৰীৰ উদ্দেশ্যে কিবা আহ্বান থাকিব? এতিয়া নৱকিৰণ ক্লাব এণ্ড লাইব্ৰেৰীয়ে যিটো আমাৰ মাজত টেলেণ্ট চাৰ্চ এক্সামিনেশ্যনটো প্ৰথমবাৰৰ বাবে লৈ আহিছে তেওঁলোকক আহ্বান ৰাখিছোঁ তেওঁলোকে যাতে প্ৰতি বছৰে এনেকুৱা ধৰণৰ টেলেণ্ট চাৰ্চ এক্সাম এইবাৰ 9-10ৰ ষ্টুডেণ্টৰ কাৰণে পতা হৈছিল আগন্তুক তাৰ আপাৰ ক্লাছ বা লয়াৰ ক্লাছতো যাতে এনেকুৱা টেলেণ্ট চাৰ্চ এক্সামিনেশ্যন পাতিব পাৰে তাৰ বাবে মই আহ্বান ৰাখিছোঁ। নমস্কাৰ, মোৰ পৰীক্ষাটো ভালে হ'ল আৰু কুৱেশ্যনখিনি বহুত ভালে আহিছে। আগন্তুক যে আমি যিবিলাক কম্পাৰেটিভ এক্সাম দিব পাৰিম সেই হিচাপে মানে এতিয়াৰ পৰা ধৰণটো ইয়াৰ পৰা শিকি যাব পাৰিছোঁ। কাৰণ আগন্তুক যেতিয়া আমি কম্পাৰেটিভ এক্সামত অংশগ্ৰহণ কৰিম তেতিয়া আমি বহুত ভালকৈ মানে সহজভাৱে সেইটো মানে সফলতা অৰ্জন কৰিব পাৰিম। তাত তুমি কিমান নম্বৰ পাবা বুলি ভাবিছা? সেইটো মুঠে ভালে হৈছে। যিহেতু নৱকিৰণ ক্লাবৰ পৰা পৰীক্ষা পতা হৈছিল ইয়াতে, নৱকিৰণ ক্লাবক কি ক'ব? নৱকিৰণ ক্লাবক মোৰ তৰফৰ পৰা মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিম। কাৰণ আমাৰ এনেকুৱা এটা দুখীয়া মানে গাঁৱত বা অঞ্চলত এনেকুৱা এখন পৰীক্ষা অনুষ্ঠিত কৰিছে তাৰ বাবে আমি বৰকৈ বহুত আনন্দিত। ঠিক আছে, কোন স্কুলৰ পৰা আহিছে? মই SRC মেমৰিয়েল একাডেমী বাহামুৰাৰ পৰা আহিছোঁ। ধন্যবাদ।